জামিয়াতক মই ধন্যবাদ জনাব বিচাৰিম ইমান সুন্দৰ এখন নাগৰিক সভা পতাৰ বাবে। আৰু বহুতো ক্ষেত্ৰত আমাৰ সাধাৰণ নাগৰিক বিভ্ৰান্ত হৈ যায়, নীতিগতভাৱে তেওঁলোকে ইভিকশ্যনৰ কথা কয়। আৰু তেওঁলোকক যিসকল ব্যক্তি, আমি বাৰম্বাৰ এষাৰ কথা কৈছোঁ, আৰু আমাৰ সন্মানীয় এডভকেট জুনাইদ ডাঙৰীয়াও খুব সুন্দৰকৈ কিছুমান কথা আজি ক'লে। আজি তাত কি হৈছে, কি অবৈধ আৰু কি বৈধ, সেই দুটা খুব ডাঙৰ কথা। আজি কাগজ পত্ৰ যদি কাৰোবাৰ থাকে, তেতিয়াহ'লে কেতিয়াও কাৰোবাৰ মাটিৰ পৰা কাৰোবাক তেনেকৈ নোৱাৰে। সেই সংক্ৰান্তত কেনেধৰণে কিখিনি কাগজ, ভূমিহীন প্ৰকৃততে কোনে প্ৰকৃততে বহুত জেগাত তেওঁলোকে মাটি দখল কৰি আৰু বেলেগ জেগাত মাটি দখল কৰিবলৈ গৈছে। বা আজিৰ দিনটোত আমি যেতিয়া ৰিভিজন অফ ইলেক্ট্ৰেল ৰোলছৰ কথা কওঁ, যেতিয়া ভোটাৰ তালিকাৰ সংশোধনৰ কথা কওঁ, তেওঁলোকৰ বহুতো মনত প্ৰশ্ন আছিলে। জিলা প্ৰশাসনৰ তৰফৰ পৰা কিখিনি বিধিগতভাৱে কৰিব লাগে আৰু কোন প্ৰকৃততে ধৰি লওক আজি ভাৰতীয় নাগৰিক হিচাপে চিনাক্তকৰণ কৰিবলৈ হ'লে বহুতো ক্ষেত্ৰত কি হয়, নানান ধৰণৰ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন বা এনেকুৱা ধৰণৰ তেওঁলোকক কথা কৈ পেলাই বিভ্ৰান্ত কৰি দিয়া হয়। সেইকাৰণে জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি বিশেষভাৱে আজি জামিয়াতক আমি ধন্যবাদ জনাব বিচাৰিছিলোঁ যে য'ত কিঞ্চিত আমি যিখিনি পাৰোঁ সেইখিনি কথা আমি তেওঁলোকৰ মনৰ যি বিভ্ৰান্তি আছিলে সেইখিনি আমি দূৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু লগতে সকলোকে এষাৰ কথা কৈছোঁ যে মনত কাৰোবাৰ কথাত বিপথে পৰিচালিত নহয়, গৈ পেলাই কোনোবাই এনেকুৱা হৈ যাব তেনেকুৱা হৈ যাব, যিসকল জেনুইন মানুহ, যিসকলৰ মাটিৰ কাগজ পত্ৰ আছে, তেওঁলোকক গৈ পেলাই জিলা প্ৰশাসনে কেতিয়াও গৈ জোৰ জবস্তি কৰি পেলাই সেইটো কৰিব নোৱাৰে। ভাৰতীয় সংবিধানে সেইটো এলাও নকৰে। কিন্তু বিপথে যিসকল ব্যক্তিয়ে ইয়াতে আপুনি থাকি যাওক, আপুনি কাইলৈ আপোনাক আমি বচাই ল'ম বা তেনেকুৱা কি হয়, আমি সময় দিব পাৰোঁ তেওঁলোক আমাৰ ওচৰলৈ আহিছে, আমি কিন্তু বিধিগত যি আজি নহ'লে কালি সেই তেনেকুৱা ধৰণৰ সেই কাৰ্যখিনি চৰকাৰী ৰূপে আমি কৰিবলৈ বাধ্য। সেইকাৰণে সকলোৱে মিলি পেলাই তেওঁলোকক ভালকৈ বুজাই দি আৰু ৰাইজৰ মাজত যাতে বিভ্ৰান্তিৰ সৃষ্টি নহয় সেই পদক্ষেপ আছিলে। মই পুনৰবাৰ জামিয়াতক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি আমাৰ সন্মানীয় নাগৰিকসকল আজি ইয়াত উপস্থিত আছিলে, তেওঁলোক সকলোকে মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি একেলগে মিলি কাৰো অনিষ্ট নোহোৱাকৈ গোটেইখিনি কাম আগবঢ়াই লৈ যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আৰু তেওঁলোকৰ যদি কিবা সুধিবলগীয়া থাকে, আজি এই মিটিংখনেই নহয়, আমি সকলোকে লগ কৰোঁ, প্ৰায় ৰাতি 9টা বজালৈকে আমি অফিচত থাকোঁৱেই। যদি কিবা তেওঁলোকৰ মনত এনেধৰণৰ প্ৰশ্ন থাকে, আমাৰ ওচৰলৈ আহিব পাৰে, এই গোটেই প্ৰশ্নখিনিৰ উত্তৰ আমি তেওঁলোকক নিশ্চয় দিম। কেতিয়া বুলি ক'ব নোৱাৰি। আমাৰ আজি অকল 5,000 নহয়, গোটেই জিলাখনত যদি আমি লওঁ তেতিয়াহ'লে 19,536 বিঘা মাটি আজি দখল হৈ আছে। আজি সেইকাৰণে যিসকল ব্যক্তি বা যিবোৰ ঠাইত আমি ইতিমধ্যে নটিচ দিবলৈ আৰম্ভ কৰিছোঁ, আৰু আমি এইটো বিচাৰিছোঁ যে তেওঁলোকে, আৰু আজি এই মিটিংখনৰ জৰিয়তেও বা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তেও আমি বিনম্ৰভাৱে সকলোকে এষাৰ কথা ক'ব বিচাৰিছোঁ যে নটিচ যিসকলে পাইছে, আমি অধ্যয়ন কৰি সেই তেওঁলোকক সেই নটিচখিনি আমি নটিচ দিয়া নাই। সেইকাৰণে সেই নটিচ যিসকলে পাইছে তেওঁলোকে চৰকাৰৰ তৰফৰ পৰা যি তেওঁলোকক কোৱা হৈছে সেই আদেশ যাতে তেওঁলোকে পালন কৰে। আৰু আলোচনাৰ জৰিয়তে ধৰি লওক বহুখিনি ব্যক্তি আছে তাৰ মাজত, আমি জানো তেওঁলোকৰ নিজৰ মাটি বিভিন্ন জেগাত আছে, যিখিনি প্ৰকৃততে মাটি নাই, চৰকাৰে সিদ্ধান্ত কিবা ল'ব নহয় তেওঁলোকৰ প্ৰতি কিয় ইমান আস্থা নোহোৱা যেন হৈছে। নিশ্চয় সিদ্ধান্ত ল'ব, কিন্তু বিধিগত যি প্ৰক্ৰিয়া, আজি সংবিধানখনে আমাক যি কয়, বিধিগত যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া আমি পালন কৰিবই লাগিব, সেই নিয়ম। আৰু মই চৰকাৰী চাকৰিয়াল এজন হিচাপে সেই আদেশৰ পালন মই কৰিব লাগিব। BGR লৈ পেলাই বহুত কথা আছে। তাত কাইলৈ যদি দেশৰ হিতত যদি কিবা এটা হয়, তেতিয়াহ'লে BGR মাটি আমি এখন জিলাত কিবা কাৰণবশতঃ বোলে কাইলৈ এখন হস্পিটেল বনাব লাগে, মানুহক মাটি পট্টন দিয়াৰ বাবেই নহয়, যদি সেইটো হৈছে, সেইটো ভুল হৈছে, সেই তাৰ সংশোধন আমি নিশ্চয় কৰিম। কিন্তু ৰাষ্ট্ৰৰ হিতত যদি কিবা এটা কাম কৰিবলগীয়া হয়, তেতিয়াহ'লে কাইলৈ BGR মাটি, সমান পৰিমাণৰ BGR মাটি আমি চৰকাৰী মাটি আকৌ সেইটো BGR ৰোলে ৰূপান্তৰিত কৰিব লাগিব। পাৰি, সেইটো অবৈধ নহয়। হয়, যি ধৰি লওক, মই সম্পূৰ্ণভাৱে জিলা প্ৰশাসন শুদ্ধ বুলি মই নকওঁ। কিবা কাৰণবশতঃ যদি ভুল ত্ৰুটি হৈছে, সেইখিনি এয়াইতো শেষ নহয়, আমাক সেইখিনি উনুকিয়াই দিব, তাৰ বিবিধ ব্যৱস্থা আমি নিশ্চয় ল'ম। আজি আমি নগাঁও জিলা জমিয়তৰ উদ্যোগত সজাগতা সভা অনুষ্ঠিত কৰিছোঁ
উদ্দেশ্য এইটোৱে যে বৰ্তমান তো পৰিস্থিতি চলি আছে অসমৰ উত্তপ্ত পৰিস্থিতি, যাতে আমাৰ মাজত ভুল বুজাবুজিত কোনো ধৰণৰ অশান্তি পৰিৱেশ সৃষ্টি নহয়, যাতে আমাৰ যিটো হাতামপুৰীয়া শান্তি সম্প্ৰীতি আগৰ পৰা যিটো চলি আছে সেইটো কেনেকৈ স্থায়ীভাৱে ভাল থাকে, আৰু আমাৰ যিবিলাক অসুবিধা আছে যেনে লেণ্ডলেছ মানুহে কেনেকৈ মাটি পাব, তাৰ প্ৰক্ৰিয়া কি বহুতে নাজানে। বহুত মানুহৰ এই যিবিলাক মানুহ উচ্ছেদ হৈছে, ধৰি লওক উৰিয়াম ঘাট বা বিভিন্ন জেগাত আমাৰ নগাঁও জিলাৰ হওক মৰিগাঁও জিলাৰ হওক, এইবিলাক মানুহৰ মানে লেণ্ডলেছ মানুহ, তেওঁলোকৰ মাটিৰ কি ব্যৱস্থা হ'ব, কোনটো প্ৰক্ৰিয়াক আবেদন কৰিব লাগিব চৰকাৰক। চৰকাৰেতো বাৰে বাৰে কৈ আছে যে যিসকলৰ মাটি নাই, ভেটিহীন মানুহ, তেওঁলোকে আবেদন কৰক, ডিচিক আবেদন কৰিলে আমি মাটি দিম। কিন্তু আমাৰ মানুহ বহুত অশিক্ষিত মানুহ বেছি, সজাগতা নথকাৰ কাৰণে আইনী প্ৰক্ৰিয়াটো বুজি নাপায়, যাৰ কাৰণে আজি আমি নগাঁও জিলাৰ আয়ুক্ত মহোদয়ক মাতিছোঁ, আমাৰ এডভোকেটসকলক মাতিছোঁ, তাৰপিছত ষ্টেট জমিয়তৰ প্ৰতিনিধি আমি মাতিছোঁ, তেখেতসকলে আৰু প্ৰত্যেক আঞ্চলিকৰ জমিয়তৰ সভাপতি সম্পাদক আৰু সচেতন ব্যক্তিসকলক জিলাৰ আমি প্ৰত্যেক আঞ্চলিকৰ মাতিছোঁ, যাতে সকলোৱে যাতে কথাখিনি ভালকে বুজি নিজৰ নিজৰ অঞ্চলত এইটো এটা জাগৰণ আনিব পাৰে, মানুহৰ যিটো প্ৰব্লেম আছে কেনেকৈ আইনী প্ৰক্ৰিয়াত আমি প্ৰব্লেমবিলাক দূৰীকৰণ কৰিব পাৰোঁ, সেইকাৰণে আমি আজিৰ এই সজাগতা সভাখন অনুষ্ঠিত কৰিছোঁ।